পোনপ্ৰথমে আপোনালোক সাংবাদিক বন্ধুসকলক নমস্কাৰ জনাইছোঁ। আজি ৰৌতা 40 নং ৰৌতা সমষ্টিৰ পৰা যি APPৰ নিৰ্বাচন প্ৰচাৰ তীব্ৰ গতিৰে আগবাঢ়িছে, বহুত ৰাইজ আশা কৰিছে 40 নং ৰৌতা সমষ্টিৰ পৰা বিজয় সাব্যস্ত হ'ব বুলি ৰাইজে আশা কৰিছে। ইয়াৰ লগতে ৰৌতা সমষ্টি বুলি ক'লে দুটা পাৰ্ট, এটা হ'ল বিশ্বনাথ পাৰ্ট, এটা হ'ল ৰৌতা। যিটো পাৰ্ট, এই ৰৌতা সমষ্টিটো আমাৰ বহুত মুছলিম ভাই আছে, আদিবাসী ভাই আছে, বড়ো ভাই আছে, নেপালী ভাই আছে, অসমীয়া ভাই আছে। এই সকলো অল্টাৰনেটিভ পাৰ্টিক বহুত আশা কৰিছে যে BPFক 17 বছৰ দিলে, UPFLক 5 বছৰ দিলে, তেওঁলোকে কিন্তু ৰাইজৰ যিখিনি গৌৰৱনীয় কাম আছিলে সম্পূৰ্ণ কৰিব নোৱাৰিলে। অল্টাৰনেটিভ পাৰ্টিয়ে যদি জয়যুক্ত ৰাইজে কৰি দিয়ে, 100% ৰাইজৰ যি অভাৱ অভিযোগ, যি আঁচনি আহিব সেইখিনি ৰূপায়ণ কৰিব। বৰ্তমান আমি 90 আশাবাদী হৈছোঁ, 90%। তেওঁলোকৰ লগত ধৰি লওক, তেওঁলোক পুৰণা দল, 17 বছৰ অভিজ্ঞতা আছে, UPFLৰ 5 বছৰ অভিজ্ঞতা আছে। আমাৰ যিটো দল ডাক্তৰ অঞ্জলি প্ৰভা দৈমাৰী যিটো নতুনকৈ গঠন হৈছে যোৱা 3 জুন তাৰিখে, এই 4 মাহত BTRৰ প্ৰসাৰ হোৱাৰ আমাৰ ৰাইজে বহুত সুখী। আৰু এইবাৰ আমাৰ যিখিনি প্ৰতিদ্বন্দ্বিতা দিছে, যিটো সমষ্টিত, প্ৰতিটো সমষ্টিতেই বিজয় সাব্যস্ত হ'ব বুলি মই আশা কৰিছোঁ। ৰাইজে তেওঁলোকৰ যি ভোট, তেওঁলোকৰ যে মিছলীয়া, তেওঁলোকে যে কাম নকৰে, আঁচনিবিলাক ৰূপায়ণ কৰে কিন্তু সম্পূৰ্ণ নকৰে, সেই কথাটো BTRতে আমাৰ ইয়াৰ অহা যোৱা আছে, সম্পৰ্ক আছে, তেওঁলোকে সকলোৱে মুখে মুখে জানে। ইমানখিনি আঁচনি কৰিব লাগিছিলে 17 বছৰত, যোৱা 5 বছৰত UPFLত সেইখিনি কৰা দেখা নগ'ল। লগতে মই গম পোৱা মতে তেখেতসকলে জয়যুক্ত হৈ যোৱাৰ পিছত 5 বছৰ তেওঁলোকৰ কাৰ্যকাল থাকে, ৰাইজৰ সুখে দুখে তেওঁলোকে নাথাকে। মই ঈশ্বৰৰ ওপৰত বিশ্বাস কৰোঁ। মানুহে, ৰাইজে মোক মৰম দিছে, সেইফালৰ পৰা 22,000+ হ'ব যেন মই অনুমান কৰোঁ।